Hi friends, how are you? আগৰ ভিডিঅ'টো ভাল লাগিছে চাগে, অলপ বেলেগ টাইপত বুজালোঁ মেথছ। গতিকে মেথছ কিমান ইজি হয় সেইটো কথা। মেথছ খালি কি যিকোনো ৰিয়েল লাইফ ইণ্টাৰপ্ৰিটেশ্যন দেখাবৰ কাৰণে মেথছ। আজি মই বহুত দিন ক্লাছ 12ৰ মেথছ কৰোৱা নাই, তো আজি নতুন চেপ্টাৰ ষ্টাৰ্ট কৰিব ওলাইছোঁ ফাংচনছ। তো ফাংচনছ ক্লাছ 12ৰ ফাংচনছ। FUNCTIONS ফাংচনছ। তো ফাংচনছ এতিয়া ৰিলেশ্যন যিটো চেপ্টাৰটো বুজাইছিলোঁ, এই চেপ্টাৰটো অলপ ভালকৈ বুজি পাব লাগিব। এইখিনি বুজি পালে ফাংচনটো বুজি পোৱাত ইজি হয়। এতিয়া কথাটো হ'ল কি, ফাংচন কি বুজায়? ফাংচন the concept of function of permanent importance in mathematics and among other disciplines as well. In earlier class we have introduced the notion of function. তাৰমানে greatest integration, integer function, polynomial function এইবিলাক থাকে, identity function along with their graphs. মানে কি হয় সেইটো ডেফিনেশ্যনটো যে ফাংচন এজ এ set of ordered pairs, মানে let a and b be two non-empty set, মানে এই দুটা a and b two non-empty sets হ'ল। non-empty sets। তো এতিয়া কথা হ'ল কি, a relation f from a to b, that is a subset of a multiply b is called a function or mapping or a map from a to b if এই ইফটোৰ ওপৰতে হ'ব। মানে এই সেট দুটাৰ মাজত যদি ৰিলেশ্যন এটা ক্ৰিয়েট কৰিব পাৰি, ৰিলেশ্যন বুজাইছিলোঁ যে সেনেকুৱা, সেইটো ৰিলেশ্যন জানিবই লাগিব। সেইকাৰণে মই ৰিলেশ্যন চেপ্টাৰটো বুজাই লৈছিলোঁ আগত। তো কণ্ডিশ্যন আছে তাতে। কি কণ্ডিশ্যন আছে? ফৰ ইচ a small a belongs to capital A, there exists b small b belongs to capital B such that a comma b belongs to the function f। লিখি দিছোঁ মানে কি, if for is small a belongs to capital A, there exists মানে এই there exists কি
small b belongs to capital B such that এই যে অৰ্ডাৰ্ড পেয়াৰ এটা আহিব a, b সেইটো কি এই ফাংচনটো যিটো ফাংচনৰ কথা কৈ আছো এই দুটা সেটৰ মাজত যিটো ফাংচন আমি পাম সেই দুটা সেটৰ অৰ্ডাৰ্ড পেয়াৰ যিটো পাম সেই ফাংচনটোৰ ভিতৰত থাকিব লাগিব অৰ্ডাৰ্ড পেয়াৰ দুটা জাস্ট ডেফিনেশ্যনটো বুজাই লওঁ অলপ এক্সাম্পলৰ থ্ৰুদি বুজাম পিছত তাৰ পিছত আহিল কি সেকেন্ড কন্ডিশনটো a, b ordered pair a, b belongs to capital small f মানে ফাংচনৰ ভিতৰত আছে আৰু যদি কি হয় and a, c ফাংচনৰ ভিতৰত থাকে তেতিয়া হলে ইমপ্লাইজ কি হ'ব ইয়াৰ পৰা ইমপ্লাইজ কি পাম b equal c পাম ইয়াৰ যে b c সেম হ'ব মানে যদি সেই ফাংচনটোৰ ভিতৰত এনেকুৱা ধৰণৰ অৰ্ডাৰ্ড পেয়াৰ থাকে thus a non-void subset of a multiply b is a function from capital A to capital B if each element of A setor each element appears in the ordered pair in F a F ordered pair to ki in F mane function tut poa jabo and no two ordered pairs in F have same first element if মানে সেইখিনি বুজাব কাৰণে then if a, b ইয়াতে তলত লিখি দিছো মানে কি হ'ব তেতিয়া যদি if a, b belongs to small f ইয়াতে b to কি কব b is the image of car image of small a image of a small a এই যে small a তার b to হবো কি image হবো under কি function f under function f simple হিসাবত যদি আমি ফাংচনটো বুজিব যাওঁ তেতিয়া কি হ'ব এতিয়া ধৰো আমি যে দুটা সেট আছে a আৰু b a b c small a b c লৈছো আৰু ইয়াতে 1 2 3 তিনিটাই লৈছো একদম সিম্পল হিসাবত বুজাব গৈছো এতিয়া আমাক কৈছে যে কি a and b non-empty sets এই non-empty sets ললো আমি এতিয়া then a function f from a set to set b মানে set capital A and set capital B is a rule or method or corresponds which associates elements of A ekita elements of A to elements of B set capital B such that all elements of set A
is associated with associated to elements of মানে capital B. তাৰ পিছত 2 নম্বৰ কেছটো যদি আমি বুজাওঁ এইটো যে বুজালো তো all element of a set A is associated to unique element in set A মানে এই ইয়াতে ধৰা ইউনিক এলিমেন্ট মানে এই যেটো ফার্স্ট এলিমেন্ট আছে ফার্স্ট এলিমেন্টৰ লগত এসোসিয়েট হল এইটো সেকেন্ড টু সেকেন্ডৰ লগত থার্ড টু থার্ডৰ লগত মানে অর্ডার পেয়ার বনাব ধৰা A, 1 B, 2 C, 3 এনেকুৱা ধৰণৰ অৰ্ডাৰ পেয়াৰ কিছুমান বনাব ধৰা এনেকৈ ধৰা এছ'চিয়েটেড হৈ থাকে ফাংচন এটাত তো সেইটোৱে মানে ফাংচন বুজায় মেইনলি কথাটো এনেকুৱাই জাষ্ট চিম্পলি বুজিবৰ কাৰণে এইখিনিয়ে কথা বাকি মই অলপ কেইটামান ভাগ বুজাব চেষ্টা কৰোঁ ফাংচনৰ বহুত কেইটা ভাগ আছে যেনেকৈ ৰিলেশ্যনৰ ভাগ আছিল ফাংচনৰো ভাগ আছে একদম ইজি একদম টান কথা একো নাই খালি ডেফিনেশ্যনখিনি বুজি পোৱাটোৱে কথা ডেফিনেশ্যনখিনি বুজি পালে ধুনীয়া বাকি বহুত ভাল লাগে এই ফাংচন কৰি ধৰি লওঁ আমি যে স্মল এ বিলংছ টু কেপিটেল এ স্মল বি বিলংছ টু কেপিটেল বি ইয়াতে এই দুটা সেটৰ মাজত কেপিটেল এ আৰু কেপিটেল বি সেটৰ মাজত কি এটা ফাংচন আছে বা এটা ৰিলেশ্যন আছে যদি হেনেকে আমি বুজিব যাওঁ তেতিয়া আমাৰ এই বি টু কি ক'ব বি ইজ কল্ড f image of small a b is f image of small a বা image of small a under f এনেকেও ক'ব বি বা কি ক'ব or the value of the function f at a is কি b also a is called pre-image মানে এর কথাটো যদি কওঁ a is কি হ'ব a is pre-image of b under কি function f এনেকুৱা হ'ব কথাটো মানে উল্টাকে যদি আমি ধৰোঁ তাৰপিছত আমি কেনেকৈ লিখিব পাৰোঁ এইখিনি কথা শৰ্টকাট কৰি যে b ইকুৱেল টু f of a এনেকৈ যদি লিখোঁ আমাৰ ইয়াতে কি বুজিম যে b কি হৈছে f ইমেজ অফ কাৰ a তাৰপিছত a টো কি হ'ব a যদি আমি ধৰোঁ a is pre-image of b under function f এইটো কথা এতিয়া অলপ মানে ফাংচনৰ মেইন হাৰ্ট বুজি ক'লেও ভুল নহ'ব মেইন যিবিলাক আমি অংক কৰিব লাগিব বা যিবিলাক ৱৰ্ড ইউজ হৈ থাকিব ফাংচনত সেইবিলাক হৈছে ডোমেইন কোডোমেইন ৰেঞ্জ তো সেইটো কথা লৈ আহোঁ এতিয়া যদি এই দুটা উদাহৰণে লোৱা যায় যে কি স্মল a belongs to capital A স্মল b belongs to capital B এই দুটা সেটে আমি ধৰি ললো তেতিয়া a is known as domain of a f মানে এটা ফাংচনৰ আন্ডাৰত আছে ধৰা এনেকৈ বুজাই থলো জাষ্ট এই f ফাংচনৰ আন্ডাৰত এইখিনি আছে তো কেপিটেল A সেটটো কি ক'ব f ফাংচনৰ যে এইটো হ'ব ডোমেইন হল তাৰপিছত কি the set capital B is known as codomain of function f এইটো ক'ব কি codomain এইটো কথা এইবিলাক মানে লাগে এইবিলাক ৱৰ্ড তাৰপিছত আহিল আমাৰ কি
the set of f images of elements of A is known as the range of A, or image set of capital A under F is denoted by FA. এতিয়া then FA equal to মানে ৰেঞ্জ কাক ক'ব এতিয়া F capital A equal to second bracket fx such that x belongs to capital A কি এটো কি কব range of small f মানে ফাংশন range of the function মানে এই capital A সেটটো যদি এনেকুৱা মানে capital A এর সেটৰ ফাংশনটো কি কব range of small f আমাৰ কি B is the image of small a হেতু বুজিছিলো এতিয়া আমাৰ f image of elements of A is known as range of f মানে f image এতিয়া ধৰা small এর image কি বুলি লৈছিলো অলপ আগতে যে বুজালো small b তো f image of capital A এইটো ধৰা ৰেঞ্জ হ'ব বাকি এক্সাম্পল যেতিয়া কৰা যাব তেতিয়া ভালকে বুজি পাবা কিন্তু এক্সাম্পল কৰাৰ আগত আৰু বহুত কিটা কথা জানিব লাগিব মানে কেনেকুৱা ফাংশনস আছে জাস্ট এইখিনিতে মানে টু বি কন্টিনিউড টাইপত ৰাখি থওঁ তো নেক্সট আহি যাওঁ এতিয়া আমাৰ কি functions কেনেকুৱা এতিয়া যদি এনেকুৱা ধৰণৰ ফাংশন থাকে স্মল f ক্যাপিটাল A টু ক্যাপিটাল B এনেকুৱা ধৰণৰ ফাংশন থাকে আৰু যদি কি হয় is called real valued function মানে real value মানে ধৰা real value কিছুমান আছে real numbers হেনেকুৱা ধৰণৰ সেট হয় তেতিয়া is subset of capital R if both A and B both are subsets of capital R then f is called real function মানে capital A আৰু capital B যদি সব real number থাকে তেতিয়া হলে সেই ফাংশনটো কি কব real function কব এটো কথা বাকি এতিয়া মেইন ফাংশনৰ ভাগকেইটা লৈ আহো constant function এতিয়া if k is a fixed real number then a function fx is given by যদি k এটা মানে কি k is real number তেতিয়া এটা ফাংশন then a function fx যদি মানে তেতিয়া এটা ফাংশন fx is given by মানে fx is equal to কি হ'ব k হ'ব for all কি x belongs to কি capital R x belongs to capital R মানে ইয়াতে কি এতিয়া একদম ইজি হিসাবত যদি ক'ব যাওঁ যে এটো x fx তো মই x ধৰিলো ইকুৱেল টু তেতিয়া কি হ'ব বা
y ইকুৱেল 3 ধৰিলোঁ অকল, এনেকুৱা ধৰণৰ ইকুৱেশ্যনটো আগতে পাই গৈছা, সেইটো ধৰিলোঁ। এই এনেকুৱা টাইপৰ মানে কি ফাংচন হ'ব, এইবিলাক এটা ফাংচন হ'ব ফাংচনৰ ক্ষেত্ৰত। তো এই ফাংচনবিলাকক কি কয়, কনষ্টেণ্ট ফাংচন বুলি কয়। তো গ্ৰাফিকেলিও বুজাইছে ইয়াতে, গ্ৰাফটোও মই আঁকি দেখাই দিছোঁ। বাকী কনষ্টেণ্ট ফাংচন এনেকৈ থাকে, মুচি লৈছোঁ। এতিয়া কি হ'ল কথাটো, গ্ৰাফ আঁকিব লাগে। জাষ্ট চিম্পলি বুজাই দিওঁ গ্ৰাফ এটা। এতিয়া আমাৰ কি হয়, ইয়াতে এক্সত 1, ইয়াতে এক্সত 2। এতিয়া আমি যদি অকল কি ধৰোঁ, y ইকুৱেল 3 ধৰোঁ। y ইকুৱেল 3 মানে কি, এক্স নাই ইয়াতে 3, মানে 1 2 3। y ইকুৱেল 3টো ক'ত হ'ব, মানে আমি এক্স যিকোনো ল'ব পাৰোঁ, -1 ল'ব পাৰোঁ। -1 ল'লে ইফালে আহিব অলপ, বা ইফালে প্লাছৰ ফালে যদি লওঁ ইফালে আহিব। তো এনেকুৱা। এতিয়া যদি এনেকুৱা ধৰণৰ হয়, ইয়াতে ধৰা এইখিনি k, মানে আমি লৈছিলোঁ কি fx ইকুৱেল k, সেইটো হিচাপতে বুজাই দিওঁ। এই তেতিয়া ইয়াৰে গ্ৰাফডাল হ'ব এনেকুৱা, আৰু এই ডিষ্টেঞ্চটো কি k ডিষ্টেঞ্চ, মানে 2 ধৰিলে 2 ধৰিব পৰা, 3 ধৰিলে 3 ধৰিব পৰা, মানে যেনেকুৱা দিয়া থাকে আৰু এক্সাম্পল বা সলিউশ্যন কৰোঁতে, সেইটো কথা। মানে এই কি কনষ্টেণ্ট ফাংচনবিলাকৰ গ্ৰাফবিলাক যে হয় এক্সিছৰ পেৰেলেলি হ'ব, নহয় বা y এক্সিছৰ পেৰেলেলি হ'ব, এনেকুৱা ধৰণৰ কথা। তো ষ্ট্ৰেইট লাইন, আৰু ষ্ট্ৰেইট লাইন পেৰেলেল টু দ্য হোৱাট এভাৰ এক্সিছ, মানে এইটো একদম ইজি। তো ফাংচনৰ এইখিনি আজি ষ্টাৰ্টিং, তো এইখিনিতে অলপ শেষ কৰি থওঁ, বাকী আৰু কণ্টিনিউ কৰিম। আশা কৰোঁ ভালে পাবা। বাকী চেম আগৰ দৰে কৈ থওঁ, ছাবস্ক্ৰাইব কৰি, মানে শ্বেয়াৰ কৰিবা যিমান পাৰা। ছাবস্ক্ৰাইবটো আছে, যোনে যোনে চাই আছা শ্বেয়াৰ কৰিবা। বাকী যোনে নতুনকৈ চাই সিহঁতে ছাবস্ক্ৰাইব কৰিবা, এইখিনি অনুৰোধ। বাকী মই আৰু নতুন নতুন আনি থাকিম। ধন্যবাদ।